এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। লাহৰীঘাটৰ ছাতিয়ানতলীত ভয়ংকৰ অগ্নিকাণ্ড। লাহৰীঘাটৰ ছাতিয়ানতলীত মৰাপাট ভৰ্তি এখন চলন্ত ট্ৰাকত সংঘটিত হয় অগ্নিকাণ্ড। পথৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সূত্ৰপাত ঘটে জুই। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও এই পৰ্যন্ত ঘটনাস্থলীত আহি পোৱা নাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় লাহৰীঘাট আৰক্ষী। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। তারা ভিডিও করে লাইন ধরে লাহৰীঘাট বজাৰৰ পৰা যিখন লালিৰ দলং ছাতিয়ানতলী অহা ৰাস্তা এইটো ৰাস্তা দি পেলাই এটা ট্ৰাক ভৰ্তি পাঠৰ গাড়ী আহি আছে। তেতিয়া মানে কাৰেণ্টৰ তাৰৰ পৰা জুই লাগি গোটেইকেইটি পাতখিনি মানে পুৰি গৈছে। তাৰপিছত ট্ৰাকখনো মানে এক্সিডেণ্ট হৈ গ'ল। ড্রাইভারে মানে ই করেছে নাকি পাল্টাইছে নাকি? এনেকৈ মানে আমি আহি পেলাই চাইছোঁ ড্ৰাইভাৰে কৰিছে নেকি সেইটো আমি দেখা নাই, কিন্তু আহি পেলাই মানে এক্সিডেণ্টটো হৈছে গাড়ীটো, কিন্তু জুইটো লাগিছে কাৰেণ্টৰ তাৰৰ পৰা। কোনখিনি ঠাইত লাগিছে? এইটো লাহৰীঘাট বজাৰৰ পৰা অনুমান 1-1.5 কিলোমিটাৰ হ'ব ছাতিয়ানতলী ৰাস্তা।